এখন বাজি নিব কেমেৰাটো লাগাই থাকিলে হ'ল নমস্কাৰ বন্ধুসকল কাঠফলা ফাৰ্মৰ ভিতৰত ভিডিঅ' কৰিবলৈ গৈ আছোঁ এয়া আপুনি চাই থাকিব প্ৰৱেশ কৰিলোঁ আটা মানে ককা আপোনাৰ পৰিচয়টো দিয়ক লগতে ঠিকনাটো দিয়ক আপুনি মোৰ পৰিচয় নমস্কাৰ মোৰ পৰিচয়টো শ্ৰী পুনাৰাম ৰাভা মোৰ গাঁওখনৰ নাম হাতীগড় জিলা গোলাঘাট আমাৰ ধনশিৰি মহকুমাত পৰে পঞ্চায়তটো মধ্যমপুৰ 3 নং ৱাৰ্ডৰ আমি ইয়াৰ খেতি আজি কেইবছৰমান আগত কৰিছিলোঁ আচলতে এতিয়া নতুনকৈ আৰু আমাৰ বন্ধু এজনৰ পৰা বীজখিনি আনি আকৌ নতুনকৈ কৰি আছোঁ ইয়াত আমাৰ 200 টোপোলা আছে চাব পাৰে 200 টোপোলা আমি কৰি আছোঁ তাৰপিছত এই খেতিটো খুব উজুৱে হয় যদি আপোনাৰ কোনোবা কৰিব খোজে কৰিব পাৰিব ইয়াৰ যিটো পদ্ধতি একদম উজুৱে আছে আপোনালোকে এনেই ইজিলি কৰিব পাৰিব ইয়াত কোনো ডাঙৰ কথা নাই আগতে যিহেতু কৰি আহিলোঁ না মই কথাটো গম পাওঁ আৰু বহুতে কৰিব খোজে কিন্তু তেতিয়া বজাৰখনো বেয়া আছিলে এতিয়া বজাৰখন বহুতেই ভাল মই আমাৰ নিজৰে বন্ধু এজন শ্ৰী প্ৰবীণ এই পুখুৰীপাৰা গাঁও বুলি কয় আমাৰ ওচৰৰে তেখেতৰ সহায়তে আমি এইখিনি আগবাঢ়িছোঁ তেখেতে বহুত ভাল এটা ইনকম কৰি আছে এই খেতিত ইনকমো আছে নোহোৱা নহয় ইনকমটো এনেকুৱা ধৰণৰ আপোনাৰ যদি 5,000 টকা এটা খৰচা কৰে আপুনি তাত 15,000 16,000 টকা উলিয়াব পাৰিব একদম নিশ্চিতভাৱে পাব এইটো আমি আগত কৰি পাইছোঁ যদি ইচ্ছা থাকে কৰিব পাৰিব একো ভয় নাই আৰু খাদ্যটো ভাল খাদ্য হয় আগতে মানুহে ভয় খাইছিল লাফু খাবলৈ কিন্তু এতিয়া এই মাছৰুমটো খাবলৈ ভয় নকৰে এইটো খুব ভাল এটা পুষ্টিকৰ খাদ্য ইয়াত যথেষ্ট পৰিমাণৰ প্ৰ'টিন থাকে সেই গতিকে আপোনালোকে কৰক কৰিব পাৰিব আমাৰ আপোনালোকৰ নিচিনা এনেকৈ ইউটিউবাৰবিলাকে আহি উঠালে আমাৰ ভালেই লাগে আমিতো সৰুকৈ কৰি আছোঁ আমাৰ ডাঙৰকৈ কৰা এটা আশা আছে আমি কৰি যাম ইমানেই আৰু মোৰ আপুনি এই কাঠফলাৰ খেতি কেতিয়াৰ পৰা কৰি আছে কাঠফুলা খেতিটো মই আজি 6 বছৰ আগত কৰিছিলোঁ তাৰপিছত এতিয়া নতুনকৈ আকৌ যিটো আমাৰ পৰ্যায়ক্ৰমে মানে লাৰ্জ স্কেলত কৰিবলৈ আমি লৈছোঁ এতিয়া আমি ইয়াতকৈ আকৌ ডাঙৰ ফাৰ্ম বনাম এইটো আমাৰ সৰু একদম সৰু এইটো আমাৰ 12/20 আমি এতিয়া ডাঙৰ ফাৰ্ম এটা বনাবলৈ গৈ আছোঁ আমাৰ আশা এটা আছে চাই থাকিব আৰু ইয়াৰ বাকী যিখিনি পদ্ধতি আছে প্ৰচেছবিলাক আমি পৰৱৰ্তী যদি আপোনালোকে আহে যোগাযোগ কৰে আমি হয়তো আপোনালোকৰ জৰিয়তে সেইবিলাক ক'বলৈও সাজু আছোঁ খেতিৰ প্ৰচেছটো চমুকৈ কৈ দিব লাভ লোকচানৰ হিচাপটোও দিব প্ৰচেছটো আৰু যিটো লাভ লোকচানটো কেনেকুৱা মই ক'লোৱেই লাভ লোকচানটো কিমান হ'ব আৰু লগতে আৰু এই প্ৰচেছটো আচলতে মই যেতিয়া আপোনালোকে আহিলে হয় যেতিয়া মই যেতিয়া খেৰ কাটি যেতিয়া মই মানে চূণ পানীত ভিজাই লওঁ সেই সময়ত পালেতো ভাল আছে তাৰ পৰা আৰম্ভ কৰিবলৈ ভিডিঅ'টো দীঘলীয়া হ'ব আপোনালোকে আহিব লাগিব আমাৰতো সেইটো সুবিধা নাই গতিকে আপোনালোকৰ জৰিয়তে আমি পৰৱৰ্তী ভিডিঅ' যদি বনায় তেতিয়া আমি ঠিক তেনেকুৱা প্ৰচেছবিলাক আমি খুব বিতংকৈ ক'ব পাৰিম চূণ কিমান লাগে ব্লিচিং পাউডাৰ কিমান লাগে পটাছিয়াম কিয় লাগে ফাংগি কিয় লাগে তাৰপিছত এইফালে বেবিষ্টিন কিয় দিব লাগে এনেকৈ এইবিলাক কথাটো আমি ডিটেইলছ ক'ব পাৰিম আজি হয়তো এনেকৈ চাব পাৰিব আমি কেনেকৈ ওলমাই আছোঁ আহক চাই ল'ব পাৰিব আমি এনেকৈয়ে ওলমাই আছোঁ আমাৰ সেই আটাৰ লগতে কৰিছোঁ ককা নাতি কৰি আছোঁ আমি এনেকৈয়ে ওলমাই দিলে 200টো হৈ গ'ল আমি আৰু বঢ়াম এনেকৈ এইখিনিয়ে চাব পাৰিব কেনেকৈ ওলমাই আছোঁ আমি লগ লাগি কেনেকৈ আমি এনেকৈ গ্ৰীণ নেট দি লৈছোঁ ওপৰত খেৰৰ ঘৰ দিছোঁ আচলতে বাঁহৰ তলত ভাল বুলি কয় আমাৰ যিবিলাক অভিজ্ঞ কৃষক ফাৰ্মাৰ তেওঁলোকৰ পৰা শিকি আমি এইবিলাক আগবাঢ়িছোঁ বাঁহৰ তলত খুব ভাল প্ৰডাকশ্যন হয় বুলি কৈছে প্ৰত্যেকটো এনেকুৱা চিলিণ্ডাৰত 3 কেজিলৈকে উৎপাদন কৰিব পাৰোঁ বুলি কৈছে আমাক কিন্তু আমি আগত কৈছিলোঁ এটা টিঙৰ ঘৰত তেতিয়া 2.5 কেজি 9 পোৱা ধৰি লওক 2 কেজিৰ অলপ ওপৰত এনেকৈ পাইছোঁ কিন্তু এনেকৈ যদি ভালকৈ কৰা হয় কোৱা মতে 3 কেজি উৎপাদন হ'ব এনেকৈ এটা চিলিণ্ডাৰত গতিকে লাভ লছটো একো নাই
বেছি আছে, লাভটো লাভ আছে, বেছি লাভ মানে আপোনাৰ এটকা ব্যৱহাৰ কৰিলে 2 টকা এটা পায়, মানে এইটো 100%তকৈ বেছি প্ৰফিট, গতিকে এইটো লাভজনক খেতি আৰু। শেষত দৰ্শকসকলক আপুনি কিবা ক'ব? দৰ্শকসকলক ক'বলৈ মোৰ কি ক'ম, আমিতো নতুনেই ক'ব লাগিব, আমি আগত কৰি এৰি দিলোঁ যেতিয়া, তথাপিও দৰ্শকসকলে ইচ্ছা কৰিলে আমি এনেও যিহেতু মধ্যবিত্ত মানুহ, অৱস্থা আমাৰ সদায় নাটনিতে চলে যিকোনো ফাইনেন্সিয়েলি, গতিকে আপোনালোকে যদি ইচ্ছা কৰে আমাৰ নিচিনাকৈ আগবাঢ়িব পাৰে, আমি এতিয়া আপোনালোকক সহায় কৰাত আছোঁ। আপোনালোকে যদি এনেকৈয়ে কৰিব খোজে আমাৰ পৰা চাই পেলাই বা সুধি পেলাই ওচৰে পাঁজৰে যিমান আছে, আমাৰ দূৰৰ মানুহখিনিতো বাৰু বেলেগ কথা, ওচৰখিনি আহি পেলাই আমাৰ লগত সোধা পোছা কৰি এই কৃষিত আগবাঢ়িব পাৰিব। আমি যিখিনি জানো সেইখিনি পৰামৰ্শ আমি আগবঢ়াম, সম্পূৰ্ণ সহযোগ কৰিম আৰু ইমানে। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক আৰু শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।